হলো এখন টেবুল টপ রোলিং মিল মেচিন। আজি আমি আপোনালোকক কম কেনেকৈ এইটো ব্যৱহাৰ কৰা হয়, কেনেকৈ আমি বাৰ ৰ'ড আৰু ষ্ট্ৰাইপ তাৰ পইণ্টৰ পৰা পায়। এইটো সেই পইণ্ট যি আপোনাক ক'ব যে পাৱাৰ ক'ৰ পৰা আহে। এতিয়া মই আপোনাক কম কেনেকৈ কাম আৰম্ভ কৰিব। ইয়াত আমাৰ ওচৰত সেই কণ্টেইনাৰ আছে যাৰ মুখ খুলি চাব লাগিব যে ই আমাৰ বাছনি কৰা ধাতু পাইছে নে নাই। আমি সকলো অপ্ৰয়োজনীয় বস্তু খালী কৰিম আৰু আমাৰ পচন্দৰ লডৰ ঠাই দিম। তাৰ পিছত আমি আমাৰ প্ৰয়োজনীয় আকাৰ পাবলৈ ৰিলাৰৰ ওচৰলৈ যাম। নিম্নৰ নমুনাসমূহ চাওক যি আমি আমাৰ পচন্দ মতে সাজিছো। এতিয়া চুলভাৰৰ এই অংশটো এবাৰ চাই লওঁ। আমি এই ধাতুৰ পৰা এখন তাঁৰ বনাব। প্ৰদান কৰা ঠাইত ধাতুখন থওক আৰু চুইচটো অন কৰক। আমি একৰ পিছত একাধিক ধাতুক সঠিক ঠাইত সাজি থব পাৰোঁ আৰু ৰিলাৰটো অন কৰিব পাৰোঁ। ৰিলাৰ ব্যৱহাৰ কৰি এইদৰে আপুনি যিমান সংখ্যালঘু তাঁৰৰ প্ৰয়োজন তত সংখ্যক তাঁৰ বনাব পাৰিব। এতিয়া আপুনি n.m বা গেজৰ দৰে মাপৰ বিষয়ে সিদ্ধান্ত ল'ব পাৰে আৰু আপোনাৰ পচন্দৰ তাঁৰবোৰ বনাব পাৰে। যেনে মই ইয়াত সোডা গেজ বনাইছো। আহলে আমি আমাৰ প্ৰয়োজন অনুসৰি সেইবোৰ পৰিৱৰ্তন কৰিব পাৰোঁ।